এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 14 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাৰ পৰা আৰম্ভ কৰি কৃষকসকলৰ বাবে দিবলৈ লৈছো কেইখনমান গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। তো চৰকাৰী ঘৰলৈ অসম চৰকাৰে কেবিনেট বৈঠকত এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো অসম চৰকাৰে চৰকাৰী ঘৰলৈ কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা কেইখনমান সিদ্ধান্ত। তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰূপায়ণৰ বাবে নিৰ্দেশনা প্ৰদান কৰিছে অসম চৰকাৰে। তো অসম চৰকাৰে 2023-24 চনৰ বাজেট ঘোষণা কৰাৰ সময়ত নতুনকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৱাস যোজনা নামৰ এখন চৰকাৰী ঘৰৰ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহক প্ৰদান কৰিব চৰকাৰী ঘৰ। তাৰপিছত আৰু লিখা আছে মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰূপায়ণৰ বাবে নিৰ্দেশনাৰ অনুমোদন। তো ইয়াৰ লগতে লিখা আছে MMAYG ৰূপায়ণত পালন কৰিবলগীয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কাঠামো। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকল মানুহক অসম চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমপৰিমাণৰ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ প্ৰদান কৰিব। তো তাৰপিছত দ্বিতীয় পইণ্টত লিখা আছে এটা ঘৰৰ একক ইউনিটত খৰচ হ'ব 1,30,000 টকা। তো যিটো পোনপটীয়াকৈ লাভালাভ হস্তান্তৰৰ জৰিয়তে 3টা কিস্তিত প্ৰদান কৰিব অসম চৰকাৰে। তো প্ৰতিটো ঘৰৰ কাৰণে কিন্তু অসম চৰকাৰে 1,30,000কৈ টকা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিব। ইয়াৰ লগতে আৰু কোৱা হৈছে 95টা কৰ্মদিনৰ বাবে হিতাধিকাৰীক বৰ্তমান হাৰত MGNৰেগাৰ মজুৰি প্ৰদান কৰা হ'ব। তো ঘৰটোৰ ন্যূনতম আকাৰ হ'ব 25 বৰ্গমিটাৰ। ব্যৱহাৰিক আৰু বিত্তীয় ৰূপায়ণৰ বাবে PMAYG বাবে বিদ্যমান MIS আৱাসত ব্যৱহাৰ কৰা হ'ব। তো MMAYGৰ লক্ষ্য হৈছে 2023-24 চনত 1,30,000 যোগ্য হিতাধিকাৰীক ঘৰ প্ৰদান কৰা। লগতে চাহ শ্ৰমিকসকলকো কিন্তু 13,000 চৰকাৰী ঘৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে। তো ইয়াৰ উপৰিও আৰু কোৱা হৈছে 10% অতি দৰিদ্ৰ হিতাধিকাৰীক আৱাস ছফ্টৰ ৱেটিং লিষ্টৰ পৰা নিৰ্বাচিত কৰা হ'ব। তো যিসকল মানুহে আগতীয়াকৈ চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল কিন্তু নামখন ৱেটিং লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেনে 10% মানুহক কিন্তু অসম চৰকাৰে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ প্ৰদান কৰিব। তো বলক এতিয়া আজি দ্বিতীয়টো খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি দ্বিতীয়টো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে কেতিয়া আৰু কিমান তাৰিখে সোমাই দিব 10,000কৈ টকা। তো এই বিষয়ে এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো ইমানখিনি চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি ইতিমধ্যে জমা কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম ফিল-আপ কৰাৰ সময়ত যদি সকলোখিনি তথ্য সঠিকভাৱে দিছিল তেন্তে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে 10,000 টকাৰ ফৰ্ম ছাবমিটৰ SMS। তো আপোনালোকৰ মোবাইল নম্বৰত SMS আহিছে নে নাই নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত SMS অহা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাই কি কৰিব লাগিব তেন্তে আপোনালোকক জনাই দিম। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে সকলোখিনি তথ্য
সঠিককৈ দিছে লগতে 10,000 টকাৰ ফৰ্ম সাবমিটৰ SMS আহি গৈছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে শেহতীয়াভাৱে ঘোষণা কৰা অনুযায়ী পৰ্টেলত অন্তৰ্ভুক্ত কৰিব লগতে যি সকল মহিলাৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত হ'ব সেই সকল মহিলাৰ বেংক একাউণ্টত সোমাই যাব 10,000 কৈ টকা তো কেতিয়া সোমাব এই বিষয়ে তেতিয়া আপোনালোকক জনাইছো তো অসম চৰকাৰে 10,000 টকাটো কেতিয়া মহিলাসকলৰ বেংক একাউণ্টত সোমাই দিব এই বিষয়ত কোনো নিৰ্দিষ্ট ডেট কিন্তু এতিয়ালৈকে প্ৰকাশ কৰা নাই তো নিৰ্দিষ্ট ডেট যেতিয়া প্ৰকাশ হ'ব লগে লগে কিন্তু নতুনকৈ এখন ভিডিঅ' বনাই আপোনালোকক সম্পূৰ্ণ তথ্যখিনি জনাই দিম হয়তো চলিত মাহৰ শেষত বা অহা মাহৰ প্ৰথমতে আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাই যাব পাৰে 10,000 কৈ টকা তো এই বিষয়ত অসম চৰকাৰে বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে কিন্তু এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো চাই আছে যদি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো আজি তৃতীয়টো খবৰ কিন্তু অতিকে গুৰুত্বপূৰ্ণ তেতিয়া আপোনালোকক তৃতীয়টো খবৰ বিষয়ে বিস্তাৰিত জনাইছো তো আজি তৃতীয়টো খবৰ হল প্ৰধানমন্ত্ৰী জন ধন আঁচনিলৈ তো প্ৰধানমন্ত্ৰী জন ধন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব আবেদন কৰাৰ পিছত কি লাভ হ'ব আৰু আবেদন কৰাৰ সময়ত কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব সবিস্তাৰে এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আঁচনিখনৰ বিষয়ে ইয়াতে কি কোৱা হৈছে আপোনালোকক বিস্তাৰিত কৰি শুনাই দিছো তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ 15 আগষ্টৰ পৰা আৰম্ভ কৰিছিল প্ৰধানমন্ত্ৰী জন ধন আঁচনি কিন্তু 2014 চনৰ 28 আগষ্টৰ পৰা সমগ্ৰ দেশত এই আঁচনি ৰূপায়ণ কৰা হৈছিল তো এই আঁচনিৰ জৰিয়তে কি লাভ কৰিব আপোনালোকক বিস্তাৰিত জনাইছো তো তাৰ পিছত লিখা আছে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ জৰিয়তে দেশৰ দৰিদ্ৰ পৰিয়ালক আৰ্থিক সাহায্য দিয়া হয় জন ধন একাউণ্ট মহিলাৰ একাউণ্টত অধিক চৰকাৰী আঁচনিৰ সুবিধাৰ বাবে জন ধন একাউণ্ট খোলা হয় যত আঁচনিৰ সৈতে জড়িত ধন পোনপটীয়াকৈ আপোনাৰ একাউণ্টলৈ আহে এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰে চলাই আছে তো জন ধন একাউণ্ট কিন্তু আপোনালোকে যিকোনো বেংকত খুলিব পাৰিব তো তাৰ পিছত কোৱা হৈছে জন ধন একাউণ্টত কম সুদৰ হাৰত কিন্তু ঋণ প্ৰদান কৰে ভাৰত চৰকাৰে তো যিসকল মানুহে আগতীয়াকৈ জন ধন একাউণ্ট বনাইছে সেই সকল মানুহৰ কাৰণে কিন্তু ভাৰত চৰকাৰে ঘোষণা কৰিছে 30,000 টকাৰ বীমা তো আপোনালোকৰ যদি জন ধন একাউণ্ট আছে তেন্তে কিন্তু 30,000 টকাৰ বীমা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ গৈছে লগতে আৰু কোৱা হৈছে প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত 5,000ৰ পৰা আৰম্ভ কৰি 10,000 টকালৈকে অভাৰড্ৰাফ্টৰ ধন দিয়া হ'ব ভাৰত চৰকাৰৰ ফালৰ পৰা লগতে অতি কম সুদৰ হাৰত কিন্তু আপোনালোকে চৰকাৰৰ ফালৰ পৰা 5,000 10,000 টকাৰ ঋণ ল'ব পাৰে তো যিসকল মানুহে এতিয়ালৈকে জন ধন একাউণ্ট বনোৱা নাই সেই সকল মানুহে যদি নতুনকৈ জন ধন একাউণ্ট খুলিব বিচাৰে তেন্তে কি যোগ্যতাৰ প্ৰয়োজন হ'ব কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক পোনপটীয়াকৈ জনাইছো তো নথিপত্ৰৰ ভিতৰত কোৱা হৈছে আধাৰ কাৰ্ড তাৰ পিছত কোৱা হৈছে চৰকাৰী আইডি প্ৰমাণপত্ৰ যেনে ভোটাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড তাৰ পিছত কোৱা হৈছে স্থায়ী ঠিকনাৰ প্ৰমাণপত্ৰ তো ঠিকনাৰ প্ৰমাণপত্ৰৰ ভিতৰত পাছপোৰ্ট ড্ৰাইভিং লাইসেন্স বিদ্যুতৰ বিল টেলিফোন বিল পানীৰ বিল তাৰ পিছত 4 নম্বৰত কোৱা হৈছে পাছপোৰ্ট আকাৰৰ ফটো ইয়াৰ লগতে PMJDY একাউণ্ট খোলাৰ প্ৰপত্ৰত কিন্তু আপোনাৰ কৰিব লাগিব স্বাক্ষৰ তো সাধাৰণতে এই কেইখন প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব যদিহে এইখন আঁচনিত কৰিব বিচাৰে আবেদন তো যিসকল মানুহে এইখন আঁচনিত আবেদন কৰি চৰকাৰৰ ফালৰ পৰা অতি কম সুদৰ হাৰত ঋণ ল'ব বিচাৰে সেই সকল মানুহে ভিডিঅ'টো চাই আছে যদি নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক অনলাইন আবেদন প্ৰচেছটো সম্পূৰ্ণকৈ দেখুৱাই দিম তো আপোনালোকে বিচাৰিলে কিন্তু নিজৰ হাতত থকা মোবাইল ফোনটো দি কৰিব পাৰে আবেদন তো আজি ইমানেই